নমস্কাৰ জনাই পুনৰবাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। আজি ভিডিঅ'টো তামোল খাই আৰম্ভ কৰি দিছোঁ দেই। তামোল প্ৰায় নাখাওঁৱেই, কিন্তু কিছুমান বগা তামোল দেখিলে খাব মন যায়, সেয়ে খাই দিলোঁ। আৰু এইফালে পথাৰলৈ আহিলোঁ। পথাৰত ধুনীয়াকৈ টঙি ঘৰৰ কাম আৰম্ভ কৰি আছে। যিহেতু পথাৰখন একেবাৰে মুকলি, চাৰিওফালে গছ গছনি আছে যদিও পথাৰখনৰ মাজত গছ নাই, সেইবাবে গোটেই ৰ'দ পৰি থাকে। জিৰাবলৈ বুলিও এডোখৰ ঠাই নাই। সেইটো কাৰণে ভাবিলোঁ যে পথাৰতে এটা টঙি ঘৰ বনাই লোৱা ভাল হ'ব, আৰু সেয়েহে কামত লাগি গৈছে। এতিয়া মই ওলাইছোঁ তামোল খাই হাতত এখন কোৰ লৈ কচু খান্দিবলৈ বুলি। যিহেতু বাগানত বহুত কচু হৈ গৈছে চাহপাতৰ মাজে মাজে, এয়া দেখা পাইছে। সেইটো কাৰণে প্ৰথম বনখিনি পিছত চিকুণা হ'ব, কিন্তু প্ৰথম এতিয়া কচুবিলাক মানে চব খান্দি পিনি আলুটো উলিয়াই এঠাইত গোটাই পেলাই দিয়া হৈছে। এয়া দেখাই দিছোঁ, চাওক কিমান বন হৈ গ'ল গোটেই। পোনে পুলিখিনি প্ৰথম ৰুওঁতে এটাও বন নাছিল, কিন্তু এতিয়া যেনিয়ে চাওঁ সেনিয়ে অকল বন আৰু কচু। বহুতে সুধি আছিল চাহ পুলি কেনেকুৱা হৈছে বুলি। এয়া চাই লওক, চাহ পুলিয়ে ৰুলোঁ নে বনেই ৰুইছোঁ নে নিজেই ধৰিব পৰা নাই। আৰু সেইটো কাৰণে পাছবেলা আৰু আগবেলা আমি দুইজনে এনেদৰে অলপ অলপ কচুবিলাক খান্দি দিওঁ। বনবিলাক পিছত বনমৰা মাৰিলেও মৰিব, কিন্তু কচুবিলাক যিহেতু নমৰে, সেইটো কাৰণে কচুবিলাক আলু সৈতে এনেদৰে উঘালি গোটাই এঠাইত পেলাই দিওঁ। গোটাই থৈ দিলেও নহয়, আকৌ পিছত বৰষুণ যদি অলপমান পৰি যায় নহয়, সিহঁতে আকৌ গজি আহে। সেয়ে যিমান পাৰোঁ লাহে লাহে এনেদৰে কচুবিলাক খান্দি গৈ আছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকলে প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছে কচু আলুবোৰ চব এনেদৰে খান্দি উঠাই দিছোঁ, নহ'লে আকৌ পিছত গজি যাব। আৰু গৰমত চাওক ইমানেই গৰম, ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছে। আৰু এতিয়া এইফালে আহিছে এখেতে, যিহেতু ঘৰ বনোৱা কামত অলপ লাগি আছিল, সেইটো কাৰণে মই অকলে কোৰ মাৰি আছিলোঁ। আৰু এতিয়া আহি গৈছে এতিয়া এখেতৰ মৰাপাল, আৰু এইখিনি মই কচুখিনি খান্দি দিলোঁ। অলপমান বহি লৈছোঁ, যিহেতু ইমান গৰমত কোৰ মাৰি থাকিব নোৱাৰি। এইফালে এখেতে কোৰ মাৰি আছে আৰু মই অলপমান জিৰাই লৈছোঁ, যিহেতু ইমান গৰম হৈছে থাকিব পৰা নাই। কৈছোঁৱে যে পথাৰখন একেবাৰে মুকলি, ৰ'দ পৰি থাকে, গছবিলাকো একদম বতাহ নমৰা হৈছে। ঘামে চকুৱে নাকে যেনি তেনি সোমাই গৈছে দেই। উপায় নাই আৰু কি কৰিব, কৰিবই লাগিব। আৰু এখেতেও ঘামত অৱস্থা নাইকিয়া হৈ গৈছে, সেইটো কাৰণে ঘামবিলাক অলপ মোহাৰি লৈছে। আৰু কচুখিনি নিয়াই হোৱাৰ পিছত অলপমান, যিহেতু তামোল পুলিও ৰুব লগা আছিল, আৰু এইখিনি দেখিছে এতিয়া বন নিয়াই দিয়াৰ পিছত অলপমান পুলিখিনি চকুত পৰিছে, নহ'লে বনেই নে চাহ পুলি নে একোৱে ধৰিব পৰা নাই দেই। আৰু এতিয়া ঘৰ বনাইছে যিহেতু, মানে টঙি ঘৰ, তেওঁলোককো অলপ চাহ দি ল'লোঁ, চাহ তামোল। আৰু এয়া খুটা বান্ধি হৈয়ে গৈছে প্ৰায়, টিংপাত লগাব আছে, মাটি উঠাব আছে, আৰু বেৰৰ কামখিনি আছেগৈ। এইফালে কেইজোপামান জিকা গুটি দিয়া হৈছিল, জিকাবোৰ অলপ অলপকৈ বগাব ধৰিছে, সেইটো কাৰণে জেং দি দিয়া হৈছে। লাগিবনে নালাগে সেইটো পিছৰ কথা, কিন্তু গছকেইজোপা ডাঙৰ হৈছে যেতিয়া জেংটো দিবই লাগিব। এইখিনি দেখা পাইছে জিকা গছখিনি সৰু সৰু হৈ আছে, হ'লেও জেংখিনি দি দিছে। যিহেতু তেখেতে আৰু বেছিদিন ঘৰত নাথাকে, এনেও যাবগৈ লাগিব, সেইটো কাৰণে দি থৈ যাওঁ ভাবিছে। আৰু ইয়াত টঙি ঘৰটো প্ৰায় টিংপাত লগোৱা কামো হৈ গৈছে লাহে লাহে। নতুন ঘৰ ওলাইছে বুলি ক'ব পাৰি আৰু দেই। এয়া দেখা পাইছে প্ৰায় টিংপাতৰ মানে আধা কাম শেষেই হৈছে বুলি ক'ব পাৰি। অলপ অলপকৈ টিংপাত লগাই আছে, আৰু যিহে গৰম হৈছে মই ওলালোঁ ঘৰলৈ বুলি। আৰু এখেতলোকে কামত লাগি আছে, ইমান গৰমত এনেকৈ নোৱাৰিছোঁ, আৰু ভাবিলোঁ গাকে ধুই আহোঁগৈ। ঘৰৰ পৰা আকৌ আহিলোঁ, কৈছিলোঁৱে তামোল পুলি অলপ ৰুব লগা আছিল বুলি। আৰু এইফালে এখেতে তামোল পুলি ৰুবৰ কাৰণে গাঁত খান্দি আছে, আৰু তামোল পুলিবোৰ এটা এটাকৈ প্ৰতিটো গাঁততে এতিয়া মোৰ কাম হৈছে দি যোৱা, মানে তামোল পুলিবোৰ প্ৰতিটো গাঁততে দি যাব লাগিব। এখেতে যিহেতু গাঁত খান্দি দিছে, এয়া দেখিছে গাঁত খান্দিবৰ কাৰণে মানে এডাল দীঘল ৰছী কৰি লৈছে, নহ'লে তামোল পুলিবিলাক বেকেটা বেকেটিকৈ ৰুলে যিহেতু দেখিব বেয়া লাগে। পোন হ'বৰ কাৰণে এনেদৰে ৰছী এডাল দি লৈছে, আৰু এতিয়া প্ৰতিটো গাঁততে এজোপা এজোপা তামোল দি এনেদৰে ৰুই দিয়া হৈছে। বাগানৰ গোটেই 4 ৰাউণ্ডটো মানে জেওৰা দাঁতিৰে এনেকৈ তামোল পুলি ৰুই দিয়া হৈছে। আৰু মাজৰ ড্ৰেইনটো যিহেতু ডাঙৰকৈ খনা হৈছিল, আৰু মাজৰ ড্ৰেইনৰ লাইনতো কমেও 30টামান এনেদৰে তামোল পুলি ৰুই দিয়া হৈছে।
আৰু এফালে ঘৰৰ কামো হৈ গ'ল আৰু গোটেই ঘৰৰ ভিডিঅ'টো নেক্সট ভিডিঅ'ত দেখাম, আপোনালোকে চাই থাকিব। এফালে ধুনীয়াকৈ ঘৰটো টিংপাত লগাই হৈ গ'ল আৰু এতিয়া মাটি উঠাবলগীয়া আছে আৰু বেৰ লগাবলগীয়া আছে। বাকীখিনি কাম পাছত কৰিবহি, আজি যিহেতু গধূলি হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে থেংক ইউ দেই। গোটেই ঘৰৰ ভিডিঅ'টো বনাই হোৱাৰ পিছত নেক্সট ভিডিঅ'ত দেখাই আছোঁ।